এতিয়া আমি এবাৰো শুবলৈ পোৱাই নাই ভাত পানী খাই দুপৰীয়া সময় কিন্তু এইজন মানুহ ৰাতিপুৱা 5টাতে উঠি আকৌ এতিয়া এপাক শুই আকৌ উঠি আহিলে আকৌ এতিয়া টোপনিয়াই আছে দেখিছেনে আৰু মাকক এইবোৰ কৰিছে দুখ পাইছোঁ ইমান দুষ্ট ল'ৰাটো কি যে কৰিম আৰু ইনে থুনথুনাই আছিলে বাৰু এতিয়া মোবাইলটো দেখিলত ভাল হৈ গ'ল চুলি টানিবলৈ লাগে মানে তাক গৰম আমাৰ এফালে আজি 36 ডিগ্ৰী চেলচিয়াছ হৈছে আপোনালোকৰ ফালে কেনেকুৱা বাৰু যোৰহাটত 36 এতিয়া বনাবলৈ লৈছোঁ কি জানেনে এতিয়া বনাবলৈ লৈছোঁ ডেটক্স ৱাটাৰ যিহেতু সকলো মানুহৰ ঘৰতে বনাব পৰা এবিধ বস্তু গৰমৰ দিনত মানুহবোৰ খুব দুৰ্বল হৈ যায় সেইকাৰণে এনেকৈ বনাই খাবচোন আপোনালোকে এই যে চিয়া চিজ এই টুকমাহটো নিদিলেও হয় পিছে আপোনালোকে এনেদৰেও খাব পাৰে প্ৰথমতে তিয়হখিনি আৰু এইখিনি হৈছে নেমু সৰু সৰুকৈ কাটি লোৱা নেমুখিনি এইখিনি হৈছে পদিনা পাত আৰু এইখিনি হৈছে চিয়া চিড এইটো ফ্লিপকাৰ্টৰ পৰা ভণ্টিয়ে অৰ্ডাৰ কৰিছিলে এইটো অসমীয়া কি বুলি কয় বৰ ভালকৈ নাজানো সেইকাৰণে টুকমাহ বুলি কৈ পেলাই পৰিমাণ অনুসৰিহে দিব এইটো বৰ বেছিকৈ দিলেও হয়তো আমি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ কেনেকুৱা হয় নাজানো আৰু আমাৰ ডেটক্স ৱাটাৰ হৈ গ'ল ৰেডি আৰু এইখিনি আমি আধা ঘণ্টামানৰ পিছতে খাব পাৰিম এইখিনি অকণমান চিয়া চিজখিনি ফুলিব লাগিব তেতিয়া আৰু এই তিয়হৰ ৰসখিনি আৰু নেমুৰ ৰসখিনি মিক্স হ'লে বেছি ভাল হ'ব নিমখ দিব লাগিব নি অকণমান নালাগে চাগে নিমখ নিদিলেও হয় পানী সেইখিনি এভৰিৱান আজি মই দেখালোঁ ডেটক্স ৱাটাৰ কেনেকৈ বনাই যিহেতু ভণ্টিয়ে চিয়া চিডছৰ এটা মানে বটল অৰ্ডাৰ কৰিছিলে ফ্লিপকাৰ্টৰ পৰা আৰু আমিও ভাবিলোঁ ট্ৰাই কৰি চাওঁ কেনেকৈনো বনাই আমিও আজিলৈকে ট্ৰাই কৰি পোৱা নাই বা খায়ো পোৱা নাই ডেটক্স ৱাটাৰটো দেখিহে আছোঁ ফেচবুকত বা ইনষ্টাত বা ইউটিউবত নহয় জানো আমিনো ক'ত খাই পাইছোঁ যদি আপোনালোকৰ ঘৰত চিয়া চিডছটো নাই তেতিয়াহ'লে আপোনালোকে সৰু সৰুকৈ নেমু কাটি ল'ব তিয়হ কাটি ল'ব আৰু পদিনা পাতটো থাকেই ধনিয়া অকণমান হ'লে আৰু ভাল বাৰু নিদিলেও হয় একো নাই তিয়হ নেমু আৰু পদিনা পাত আপোনালোকে এটা চফা পানীত ধুনীয়াকৈ তিয়াই ৰাখিব আৰু গৰম যিহেতু এতিয়া অকণমানকৈ খাব খুব ভাল বস্তু আমিও ট্ৰাই কৰিলোঁ অকণমান আগত খালোঁ অকণমান আৰু মই আপোনালোকক দেখালোঁ কেনেকৈ বনাই চিয়া চিজটো নিদিলেও হয় বাৰু আৰু গৰম যিহেতু বহুত বেছি মানুহবোৰ ঘামিলে দুৰ্বল হৈ যায় নহয় জানো বাৰু আৰু ইয়াৰ অকণমান খালেও বহুতেই ভাল শৰীৰৰ কাৰণে আগলৈ ভিডিঅ'টো চাই যাওক আজি মই ডেটক্স ৱাটাৰটো কেনেকৈ বনাই দেখাবলৈ চেষ্টা কৰিলোঁ মোৰ ডেইলি ভ্লগটো চাই যাওক আগলৈ এয়া দুপৰীয়া প্ৰখৰ ৰ'দত ভিতৰত থাকিব নোৱাৰি ৰাস্তাৰ ফালে ওলাই গ'লোঁ আৰু এয়া এনেকৈ পাতি পাৰি দিছোঁ ল'ৰাটো আৰু ভণ্টি মই ধুন মা এনেকৈ আমি বাহিৰতে বহি আছোঁ যিহেতু ইমান বেছি ভিতৰখনত গৰম সেইকাৰণে মানুহ থাকিবলৈ অসুবিধা সেইকাৰণে ল'ৰাক এনেকৈ এৰি দিছোঁ নহ'লেতো নোৱাৰি নহয় জানো বাৰু ল'ৰা মানুহ ইমান বেছি গৰম মই কি ক'ম বাহিৰত যিহেতু বহি আছোঁ মনক ক'লোঁ এটা ভিডিঅ' বনাই দিয়াচোন আৰু মোকো দেখাই দিয়া ধুনো বহি আছে পিছে যিহেতু গৰমৰ দিনবোৰ কেনেকৈ পাৰ কৰিছোঁ ভিউৱাৰ্ছসকলক দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু এতিয়া ইমান বেছি গৰম ভিতৰতো থাকিব নোৱাৰি বাহিৰতে এনেকৈ পাতি পাৰি বেটা মানুহ মই আৰু আমাৰ ওচৰৰে অকণমানি ল'ৰা ছোৱালীবোৰো ইয়ালৈকে আহে আৰু ধুনু আছিলে মনো আছিলে ভণ্টি মা সকলোবোৰ আছিলে আৰু মনে মোক এনেকৈ অকণমান উঠাই দিছে যিহেতু বেটা মানুহে দুইজন ককাকৰ ফটোলৈ চাই ককা আহ বুলি কৈ আছে ময়ো ভিডিঅ'টো ৰাখি থ'লোঁ আপোনালোকৰ বাবে আৰু এয়া সন্ধিয়া সময় যিহেতু ভিতৰত বহুত বেছি গৰম সেইকাৰণে বেটা আৰু ভণ্টি এয়া বাহিৰৰ বাৰাণ্ডাতে খেলি আছে এনেকৈ আৰু তাৰ মাজে মাজে ধুন আৰু মনহঁতৰ ঘৰৰ মানুহকো মাতি থাকে আৰু এয়া দেখিছেনে ভণ্টি কিবা এটা দিছে আৰু সিও ল'বলৈ চেষ্টা কৰিছে ল'ৰাটো এনেকৈ যিমানবোৰ মই পাৰোঁ ভিডিঅ'বোৰ ৰাখিবলৈ চেষ্টা কৰোঁ তাৰ উপৰিও সি এনেকুৱা সময়বোৰ মই এনেকৈ ভিডিঅ'ৰ দ্বাৰা দিওঁ আপোনালোকৰ মাজলৈ গুড মৰ্ণিং অন্য এটা দিনত মোৰ ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা দিন আৰু আজিৰ দিনটোত মই কি কৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম যিহেতু মই ডেইলি ভ্লগ দিওঁ আৰু মই দিনটোত যি কাম কৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক আজিৰ দিনটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এতিয়া প্ৰায় 9টা মানেই বাজিলে ইমান বেছি ৰ'দ বাহিৰত সেইকাৰণে বেটা মানুহ বাহিৰতে মানে পাতি এখন পাৰি তাতে বহাইছোঁ আৰু আমিও বহি আছিলোঁগৈ মই ভাবিলোঁ ভ্লগটো ষ্টাৰ্ট কৰোঁ আজি দেখাই থাকিম দিনটোত চাই যাওক আগলৈ দেৰিকৈ ভিতৰৰ কামবোৰ কৰিব নোৱাৰোঁ বুলি ভাবি ৰাতিপুৱা এয়া সোনকালে উঠি পেলাই নিজৰ দৈনন্দিন কাম কাজকেইটা কৰি লৈছোঁ ৰুমটো অকণমান চফা কৰি লৈছোঁ বিচনাখন পাৰি লৈছোঁ নহয় জানো বাৰু গৰম
গৰম ইমান বেছি হৈছে যে পিছত আহি আকৌ ৰুমৰ ভিতৰত যে কাম কৰিব পাৰিম আশা নাই। সেইকাৰণে এতিয়াই কামবোৰ কৰি লৈছোঁ ধুনীয়াকৈ। ৰ'দ সোমাব নোৱাৰাকৈ খিৰিকীখনো এনেকৈ পাৰি লৈছোঁ। কাপোৰ চাপোৰ মানে ধুবলৈ বহুতখিনি আছিলে, এইখিনি ধুই লওঁগৈ এতিয়া। ৰুমটো অকণমান চাফা কৰি ল'লোঁ, দেখিলে আপোনালোকে। এইখিনি ধুই লওঁগৈ আৰু আপোনালোকেও চাই যায় যেন। ইমান বেছি গৰম, বেটা মানুহ আৰু মই বাহিৰতে ৰৈ আছোঁহি আৰু ইয়াক অকণমান এনেকৈ এৰি দিছোঁ যিহেতু বতৰটো ইমান বেছি ৰ'দ আজি। সেইকাৰণে এয়া চাওক, সি এনেকৈ খেলি আছে। ইমান বেছি গৰম, সেইকাৰণে ইয়াতে ৰৈ আছোঁহি, মানে বাহিৰতে বহি আছোঁহি বাৰান্দাত। এয়া বেটা মানুহ খেলি আছে ধুনীয়াকৈ আৰু ইমান বেছি ৰ'দ গৰম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যদি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব আগলৈ মোৰ ভিডিঅ'সমূহ পাবৰ কাৰণে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, কেনেকুৱা পালে জনাব।